আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে টাৰ্গেট ABUBৰ 7 নম্বৰ খণ্ডটি লৈ আহিছো 7 নম্বৰ ভিডিঅ'টি লৈ আহিছো আৰু এই ভিডিঅ'টিত অৰ্থাৎ এই ক্লাছটিত মই মেইনলি সন্নিবিষ্টিত কৰিছো সৰল সূত্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিসমূহ আপোনালোকৰ কাৰণে অৰ্থাৎ 20 তাৰিখে যেটো এক্সাম হ'বলগীয়া আছে ABUBৰ অতি গুৰুত্বপূৰ্ণ এতিয়া আমি পলম নকৰি আজিৰ খণ্ডটি আৰম্ভ কৰো এতিয়া আপোনালোকে দেখা পাইছে ইয়াত 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে বছৰি 10 টকা সুতৰ হাৰত 10000 টকা 3 বছৰৰ সৰল সুত কিমান হ'ব আমাক কি কৈছে বছৰি 10 টকা সুতৰ হাৰত 10000 টকাত 3 বছৰৰ সৰল সুত কিমান অৰ্থাৎ আমাক সৰল সুত উলিয়াব কৈছে আমি কোৱেশ্চন সমূহলৈ যোৱাৰ আগত প্ৰথমতে আমি জানি লওঁ বা আমি শিকি লওঁ সৰল সূত্ৰৰ কিছুমান ইম্পৰ্টেন্ট অৰ্থাৎ গুৰুত্বপূৰ্ণ ফৰ্মুলা যিসমূহৰ জৰিয়তে আমি সৰল সূত্ৰৰ হাৰ মূলধন সমৃদ্ধ মূলধন অৰ্থাৎ এমাউন্ট সহজতে কেনেদৰে নিৰ্ণয় কৰিব পাৰো তাৰ কাৰণে আমাক কিছুমান ফৰ্মুলাৰ প্ৰয়োজন আৰু সেই ফৰ্মুলাসমূহ মই আপোনালোকক বুজাই দিছো আৰু আপোনালোকে এই বস্তুসমূহ অৰ্থাৎ এই ফৰ্মুলাসমূহ নোট কৰি যাব এতিয়া সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ সৰল সুতক ইংলিছত কি বুলি কোৱা হয় সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় এতিয়া সৰল সুত যদি আমি উলিয়াবলৈ যাওঁ সবাতোতকৈ গুৰুত্বপূৰ্ণ আমি কি কৰিম পি অৰ্থাৎ পি মানে হৈছে মূলধন পি পূৰণ r% অৰ্থাৎ সুতৰ হাৰটো হৈছে r% আৰু টি অৰ্থাৎ টি সময়ত অৰ্থাৎ পি মূলধন অৰ্থাৎ r হৈছে সুতৰ হাৰ আৰু টি হৈছে সময় বা বছৰ এতিয়া যদি আমি সৰল সুত উলিয়াবলৈ যাওঁ তেতিয়া আমাক প্ৰয়োজন কি হ'ব মূলধনৰ প্ৰয়োজন হ'ব সুতৰ হাৰৰ প্ৰয়োজন হ'ব এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হ'ব এইটোকে আৰু এটা ধৰণে লিখিব পৰা যায় সেইটো হৈছে ওপৰত আমি কি লিখিম PRT মানেও ইয়াত পূৰণ হৈ থকাই বুজাইছে প্ৰত্যেকটো ইটোৰ লগত হিটো পূৰণ হৈ আছে গতিকে 100% অৰ্থাৎ পাৰ্চেন্টেজ মানে কি বুজায় তলত 100টা থকাৰ বুজায় অৰ্থাৎ আৰৰ তলত কি আছে 100 এটা আছে যদি আমি পাৰ্চেন্টেজ চিনটো উঠাই দিও তেতিয়া আৰৰ তলত কি আহিব 100 এটা আহিব গতিকে সেই 100 টো আমি ইয়াতো লিখিব পাৰো এনেদৰে লিখিব পাৰো অৰ্থাৎ সৰল সুত SI ইকুৱেল টু আমি কি লিখিব পাৰো PRT/100 আমি লিখিব পাৰো এটো হৈছে অতি গুৰুত্বপূৰ্ণ ফৰ্মুলা যিটোৰ জৰিয়তে আপোনালোকে সৰল সুতৰ যিকোনো প্ৰবলেম সলভ কৰিব পাৰিব এতিয়া আপুনি যদি সমৃদ্ধ মূলধন বা এমাউন্ট উলিয়াবলৈ যায় সাপোজ আপুনি পি এমাউন্টৰ মূলধন ইনভেস্ট কৰিলে r শতাংশ সুতৰ হাৰত 3 বছৰৰ কাৰণে বা টি সময়ৰ কাৰণে আপুনি পি মূলধন r শতাংশ টি সময়ৰ কাৰণে ইনভেস্ট কৰিলে আপুনি সৰল সুত পাই গল কিন্তু সেই টি সময়ৰ পাছত আপুনি এটা পইচা ঘূৰাই পাব যাক কি বুলি কোৱা হয় এমাউন্ট বা সমৃদ্ধ মূলধন বুলি কোৱা হয় আৰু সেইটো মই ধৰি ললো এ বুলি গতিকে সমৃদ্ধ মূলধন বা এমাউন্ট ইকুৱেল টু কি হ'ব যদি আমি সৰল সুত আৰু প্ৰিন্সিপাল অৰ্থাৎ মূলধনক যোগ কৰো তেতিয়া আমি সেই এমাউন্টটো আমি পাই যাম অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ পাছত টি সময়ৰ পাছত আমি কিমান টকা ঘূৰাই পাম এটো হৈছে এ এমাউন্টৰ টকা আমি ঘূৰাই পাম আৰু সেইটো এ ইকুৱেল টু কি হ'ব SI অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট প্লাস পি অৰ্থাৎ প্ৰিন্সিপাল SI মানে হৈছে সৰল সুত আৰু পি মানে হৈছে মূলধন গতিকে আপুনি মই প্ৰত্যেকটো এলফাবেটে কি বুজাইছে আপোনালোকক কৈ গৈছো আপোনালোকে এই সমূহ বহিত নোট কৰি যাওক এতিয়া এই ফৰ্মুলাটোত SI ইকুৱেল টু আমি কি বহাব পাৰো PRT/আমি 100 লিখিব পাৰো প্লাস কি লিখিব পাৰো P লিখিব পাৰো দিস ইজ ইকুৱেল টু কি হ'ব পাৰে P এটা দুয়োটাতে আছে গতিকে কমন আহিব গতিকে আমি এই ইয়াত P টো মই আগত লিখিব পাৰো গতিকে ইয়াত কি আহিব 1 আহিব প্লাস ওপৰত কি হ'ব RT তলত কিমান হ'ব 100 অৰ্থাৎ এই P টো পিছত আছে মই আগত আছে বুলি ধৰি লৈ এনেদৰে কৰিলো অৰ্থাৎ যদি পিছত থাকিলেহেতে তেতিয়া ইয়াত 1 দিলো হেতেন কিন্তু মই অলপ দেখিবলৈ ভাল হ'বৰ কাৰণে এই P টো আগত আছে বুলি ধৰি ললো অৰ্থাৎ আগলৈ লৈ আহিলো গতিকে P এটা কমন আহিলে P এটা কমন হোৱাৰ পাছত কি হ'ল ভিতৰত 1 প্লাস RT/100 থাকিলে গতিকে এমাউন্ট ইকুৱেল টু আমি কিমান পালো P into 1 plus RT/100 যত R হৈছে সুতৰ হাৰ আৰু T হৈছে সময় বা বছৰ আৰু A হৈছে এমাউন্ট আৰু P হৈছে মূলধন অৰ্থাৎ এক সমৃদ্ধ মূলধন বুলিও কোৱা হয় এতিয়া আমি এই গোটেই গিটা অৰ্থাৎ আমি এই গিটা যিগিটা ফৰ্মুলা এতিয়া আমি পালো এই ফৰ্মুলা গিটা আপোনালোকৰ কাৰণে প্ৰথম এটো 1 এটো হৈছে 2 এটো হৈছে 3 আৰু এটো হৈছে 4 এই গিটা আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু যিগিটা আপোনালোকে কি কৰক টুকা বহিত
টুকি লওক আৰু গোটেইকেইটা বাৰে বাৰে ৰিপিট কৰি আপুনি মনত ৰখাই ল'ব আৰু তেতিয়া আপুনি সৰল সুতৰ প্ৰব্লেমসমূহ সহজতে কৰিব পাৰিব এতিয়া আমি কি কৰো এতিয়া প্ৰথম কোৱেশ্চনটো আমি সলভ কৰিবলৈ ট্ৰাই কৰো এই ফৰ্মুলাসমূহ ইউজ কৰি আপুনি 2 নম্বৰ যেটো ইকুৱেশন দিয়া আছে যেটো ফৰ্মুলা দিয়া আছে সেইটোৱে সবাতোতকৈ গুৰুত্বপূৰ্ণ আৰু 3 নম্বৰ এই দুটা ফৰ্মুলা আপোনাৰ যেতিয়া মনত থাকিব তেতিয়া যিকোনো ধৰণৰ প্ৰব্লেম অৰ্থাৎ সৰল সুতৰ যিকোনো ধৰণৰ প্ৰব্লেম আপুনি সলভ কৰিব পাৰিব এতিয়া আমি প্ৰথম কোৱেশ্চনটো লৈ যাম প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে আমি চাম বছৰি 10 টকা সুতৰ হাৰত 10000 টকা 3 বছৰৰ সৰল সুত কিমান হ'ব আমাক সুধিছে গতিকে আমাক বছৰি অৰ্থাৎ এবছৰৰ কথা কৈছে বছৰি এবছৰত সুতৰ হাৰ কিমান দিয়া আছে আমাক অৰ্থাৎ r = আমাক কিমান দিয়া আছে হাৰ বুলি যেতিয়া দিয়া থাকিব হেতু শতাংশত থাকিব অৰ্থাৎ 10% দিয়া আছে অৰ্থাৎ r = কিমান 10% আমাক দিয়া আছে অৰ্থাৎ সুতৰ হাৰত 10000 টকাত অৰ্থাৎ মূলধন কিমান p = আমাক কিমান দিয়া আছে 10000 টকা অৰ্থাৎ p = আমাক কিমান দিয়া আছে 10000 টকা আমাক দিয়া আছে সময় অৰ্থাৎ t কিমান দিয়া আছে সময় আমাক দিয়া আছে 3 বছৰ অৰ্থাৎ 3 years আমাক সময় দিয়া আছে গতিকে আমি কি উলিয়াব লাগে si = আমি উলিয়াব লাগে si = আমি কিমান পাম p কিমান আমাক দিয়া আছিল p আমাক কিমান দিয়া আছিল 10000 টকা গতিকে 10000 টকাটো আমি ওপৰত বহাম 10000 টকা ওপৰত বহিব তাৰ লগত কি পূৰণ হ'ব r অৰ্থাৎ সুতৰ হাৰ কিমান দিয়া আছে 10% গতিকে আমি ইয়াত কি বহাম 10 টো বহাম শতাংশটো আমি নবহাও কাৰণ তলত 100 এটা আছে যাৰ কাৰণে আমি শতাংশটো নবহাও কিয় 100 টো আমি তলত লিখিলো কাৰণ কৈছিলুৱে তাৰ পিছত কি আহিব t অৰ্থাৎ সময় অৰ্থাৎ বছৰটো আহিব বছৰ কিমান দি আছে 3 বছৰ গতিকে ইয়াৰ তলত কি আহিব 100 এটা আহিব গতিকে এই শূন্য দুটা 100 ৰ যে দুটা শূন্য সেই শূন্য দুটা ইয়াৰ শূন্য দুটাই গুছি গল গতিকে ইয়াত কিমান থাকিলে 1000 কাৰণ ইয়াত শূন্য এটা আছে ইয়াত দুটা আছে গতিকে তিনটা শূন্য হৈ গল তাৰ লগত কিমান পূৰণ হ'ব 3 পূৰণ হ'ব গতিকে 3 পূৰণ কৰাৰ পাছত আমি কিমান পালো 3000 পালো গতিকে সুতৰ সৰল সুদ আমি কিমান পালোগে গৈ অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট আমি কিমান পালোগে 3000 পালোগে যেতিয়া বছৰি 10 টকা সুতৰ হাৰত 10000 টকাত 3 বছৰৰ সৰল সুদ কিমান হ'ব 3000 টকা কিমান সহজতে আমি ফৰ্মুলাৰ সহায়ত উলিয়াব পাৰিলো এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো লৈ যাম 2 নম্বৰ কোৱেশ্চনটোত কি দি আছে আমি এতিয়া চাম বছৰি 8% হাৰে অৰ্থাৎ হাৰ মানে কি ৰেটটো আমাক কিমান দি আছে 8% আমাক দিয়া আছে তাৰ পিছত আমাক কি দি আছে 12000 টকাৰ 12000 টকা মানে কি প্ৰিন্সিপাল অৰ্থাৎ মূলধন আমাক কিমান দি আছে 12000 টকা আমাক দিয়া আছে মূলধন টকাৰ তিনি সমস্ত দুভাগৰ এক বছৰত সুদ কিমান হ'ব আমাক খুদিছে তিনি সমস্ত দুভাগৰ এক বছৰ মানে তোমাৰ সময় এটো হাফটো আমি এনেদৰে লিখিব পাৰো 3.5 years আমি লিখিব পাৰো কাৰণ হাফ মানে কি হাফ মানে হৈছে 0.5 গতিকে মই এটো সেই কাৰণে 3.5 years বুলি লিখিলো যাতে আমাক কৰিবলৈ সুবিধা হয় ইয়াৰ পাছত আমি এটা কি কৰিম ইয়াৰ পিছত আমাক কি উলিয়াব কৈছে সুদ কিমান হ'ব আমাক খুদিছে গতিকে সৰল সুদ আমি উলিয়াব লাগে গতিকে si আমি উলিয়াব লাগে si = কি আছিল PRT/100 গতিকে ইয়াত p কিমান আছে 12000 টকা r কিমান আছে 8 t কিমান পালোগে আমি t পালো 3.5 তলত কিমান আহিব 100 আহিব তলত কিমান আহিব 100 গতিকে 100 ৰ শূন্য দুটা ইয়াৰ শূন্য দুটাই গুছি গল কিমান থাকিলে 1200 অৰ্থাৎ 120 থাকিলে * 8 * 3.5 হল গতিকে দিস ইজ ইকুৱেল টু কিমান হ'ব 8 বাং কিমান হ'ব 96 8 বাং 96 * 3.5 অৰ্থাৎ 96 ৰ পিছত আৰু এটা শূন্য আহিব কাৰণ ইয়াত শূন্য এটা আছিল 96 * 3.5 যদি আমি কৰো কিমান 960 * 3.5 কিমান পালো 3360 টকা গতিকে ইয়াৰ এনসাৰটো আমি কিমান পালোগে গৈ 3360 টকা গৈ আমি পালোগে সৰল সুদ অৰ্থাৎ এটো এমাউন্ট আমি পালোগে সৰল সুদ অৰ্থাৎ এসআই আমি কিমান পালো 3360 টকা আমাক কিমান কি কৰিব সুদ কৈছিলে বছৰি 8% হাৰে 12000 টকাৰ তিনি সমস্ত দুভাগৰ এক বছৰত সুতৰ হাৰ সুদ কিমান হ'ব খুদিছিলে অৰ্থাৎ সৰল সুদটো আমাক উলিয়াব কৈছিলে গতিকে আমি সৰল সুদ কিমান পালোগে গৈ 3360 টকা আমি পালোগে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো লৈ যাম 3 নম্বৰ কোৱেশ্চনটোত কি দি আছে বছৰি 2% হাৰে কিমান মূলধন দুবছৰত 20000 টকা হ'ব অৰ্থাৎ 20000 টকাটো কি হৈছে এমাউন্ট অৰ্থাৎ সমৃদ্ধ মূলধন অৰ্থাৎ টোটেল মূলধনৰ লগত সুদ যোগ কৰি আমি যেটো পাইছিলো অৰ্থাৎ এমাউন্ট ইকুৱেল টু কি আছিল প্ৰিন্সিপাল যোগ সৰল সুদ অৰ্থাৎ মূলধন যোগ সৰল সুদ ইয়াত a ইকুৱেল টু আমি কিমান পাইছো 20000 টকা আমি পাইছো অৰ্থাৎ কোৱেশ্চনত আমাক দিয়া আছে a ইকুৱেল টু 20000 টকা গতিকে p আমি কি কৰিব লাগে p অৰ্থাৎ মূলধনটো আমি উলিয়াব লাগে গতিকে si ইকুৱেল টু আমি কিমান বুলি জানো si ইকুৱেল টু আমি কিমান বুলি জানো PRT/100 আমি PRT/100 বুলি জানো গতিকে ইয়াত p এটা কমন আহিব গতিকে 1 প্লাস কিমান হ'ব p এটা কমন আহিলে ইয়াত কিমান থাকিলে RT তলত কিমান থাকিলে 100 থাকিলে গতিকে ইয়াত যদি আমি ভ্যালুখিনি বহাই দিও আমাক কি উলিয়াব লাগে অৰ্থাৎ মূলধন উলিয়াব লাগে p উলিয়াব লাগে p টু p এ বহাই দিয়া 1 প্লাস কি হ'ব r কিমান দি আছে 2%
অৰ্থাৎ 2 বহিলে টি কিমান দি আছে 2 বছৰ গতিকে 2 বহিলে তলত কিমান আহিলে 100 বহিলে এইটোকে আমি আৰু অকমান সৰলকে লিখিব পাৰো p1 প্লাস কিমান হল ওপৰত 4 তলত কিমান আহিলে 100 আহিলে আৰু এতিয়া যদি আমি 4 ইয়াত কাটো 4 ইয়াক এবাৰ গল ইয়াক 4 ইয়াক এবাৰ যাব 25 বাৰ গল অৰ্থাৎ দিস ইজ ইকুৱেল টু আমি কিমান পালো p1 প্লাস তলত কিমান আহিলে 25 ওপৰত কিমান আহিলে 1 আহিলে গতিকে এই ভগ্নাংশটো যদি আমি অকমান সলভ কৰো আৰু অকমান সৰল কৰিব পাৰিম 25 তলত আহিলে 25 25 গুণ 25 তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব 26 অৰ্থাৎ p into 26 আমি পালো অৰ্থাৎ 20000 ইকুৱেল টু আমি কিমান পালো 20000 ইকুৱেল টু আমি কিমান পালো 20000 ইকুৱেল টু p into ওপৰত আহিলে কিমান 26 আৰু তলত কিমান আহিলে 25 যদি এটো অকমান আমি সৰল কৰো কি পাম 20000 তাৰ লগত কিমান পূৰণ হৈ আছে 25 যদি আমি 25 পেফাৰলে লৈ যাও আৰু তলত কিমান আহিব তলত আহিব কিমান 26 কাৰণ 26 টো যদি এফালে আনো আমি তলত আহিব গতিকে ইয়াত p ইকুৱেল টু আমি এটো পালোগে গতিকে p ইকুৱেল টু কিমান পালোগে আমি p ইকুৱেল টু পালো তলত 26 আহিলে ওপৰত কিমান হ'ব ওপৰত 25 ৰ লগত যদি 2 পূৰণ কৰো কিমান হ'ল 50 হ'ল তাৰ পিছত আৰু এটা শূন্য আছিল আৰু তিনিটা শূন্য আছিল এতিয়া যদি আমি এইটো আমি 26 এ ডিভাইড কৰো কিমান পাম 50 কেটা শূন্য আছে পাঁচটা শূন্য আছে 2 3 4 5টা শূন্য তাক আমি কিহে ডিভাইড কৰিম তাক আমি 26 এ ডিভাইড কৰিম আমি কিমান পালোগে ইয়াক যদি আমি 26 এ ডিভাইড কৰো এই ওপৰৰ সংখ্যাটো কিমান পালোগে 19230 টকা 19230 টকা 74 পইচা অৰ্থাৎ এটো হৈছেগে মূলধন অৰ্থাৎ প্ৰিন্সিপাল কিমান হ'বগে 19230 টকা অৰ্থাৎ 19230 টকা 2% হাৰে 2 বছৰৰ কাৰণে যদি ইনভেস্ট কৰা যায় তেতিয়া এমাউন্টটো কিমান হ'বগে 20000 টকা হ'বগে আপোনালোকে বুজি পালে মই যেহেতু পাৰ্টকে কৰি গৈছো সেই কাৰণে বহুত দীঘলীয়া হৈছে যেতিয়া আপুনি নিজে কৰিব এবোৰ সহজ হৈ পৰিব একেবাৰে সহজতে কৰিব পাৰিব আৰু এই আপুনি তেতিয়াহে আপুনি স্পিডত কৰিব পাৰিব এইবোৰ যেতিয়া আপুনি প্ৰেক্টিস কৰিব আপুনি এবোৰ যিমানে প্ৰেক্টিস কৰে আপুনি সিমানে কম সময়ৰ ভিতৰত উলিয়াব পাৰিব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটো লৈ যাম 4 নম্বৰ কোৱেশ্চনটোত কি দি আছে মই পঢ়ি দিছো আপোনালোকে শুনিব আৰু আপোনালোকক কৈছো যেতিয়া আপোনালোকে মোৰ ভিডিওটো অন কৰি লয় তেতিয়া আপোনালোকে এখন বহি আৰু এটা কলম লৈ লব মই যিসমূহ বুজাই যাও যিসমূহ কৈ যাও সেইবোৰ আপোনালোকে লিখি অৰ্থাৎ নোট কৰি যাব এতিয়া ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো চাম আমি প্ৰত্যেকটো কোৱেশ্চনে আমি গুৰুত্বপূৰ্ণ লৈছো যিসমূহ অহা 20 তাৰিখে হ'ব লাগে এবিইউবি এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এতিয়া মই 4 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 4 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে এটা বেংকত 500 টকা থলে 3 বছৰৰ মূৰত গ্ৰাহকক 552 টকা আদায় দিয়ে সুতৰ হাৰ কিমান আমাক উলিয়াব কৈছে ইয়াত কি দি আছে 500 টকা অৰ্থাৎ মূলধন দি আছে সময় দি আছে আৰু কি দি আছে আমাক এমাউন্ট দি আছে গতিকে এমাউন্ট দি আছে মিন্স আৰু মূলধন দি আছে মিন্স ইয়াৰ পৰা আমি এসআই উলিয়াব পাৰো কাৰণ a ইকুৱেল টু কি আছিল p প্লাস এসআই গতিকে আমি ইয়াৰ পৰা আমি কি উলিয়াব লাগিব এসআই টো উলিয়াই পেলাব পাৰো গতিকে এসআই কিমান হ'ব এমাউন্ট কিমান দি আছে আমাক এমাউন্ট কিমান দি আছে 552 টকা 50 পইচা বিয়োগ 500 টকা দিস ইজ ইকুৱেল টু কিমান 52 টকা 50 পইচা ইয়াৰ পৰা এসআই আমি পাই গলো আমাক সুতৰ হাৰ উলিয়াব কৈছে গতিকে এসআই 52 টকা 50 পইচা দিস ইজ ইকুৱেল টু কি পাম আমি এসআই ইকুৱেল টু পিআৰটি বাই 100 অৰ্থাৎ পিআৰটি অৰ্থাৎ পি কিমান দি আছে 500 টকা দি আছে আৰ কিমান দি আছে আৰ টো আমাক উলিয়াব কৈছে টি কিমান দি আছে অৰ্থাৎ সময় কিমান দি আছে 3 বছৰ দি আছে তলত কিমান আহিব 100 আহিব গতিকে এই শূন্য দুটা গুচি গল 3 5 15 গতিকে 15 টো যদি আমি এফালে লৈ আহো কিমান আহিব তলত 15 আহিব ওপৰত কিমান আহিব 52.50 আহিব গতিকে দিস ইজ ইকুৱেল টু কিমান হল আৰ গতিকে আমি 52ক যদি 52.50ক যদি আমি কিহে হৰণ কৰো 15 এ হৰণ কৰো কিমান পাম 3.5 অৰ্থাৎ আৰ ইকুৱেল টু আমি কিমান পালোগে আৰ ইকুৱেল টু আমি পালো 3.5% অৰ্থাৎ সুতৰ হাৰ আমি কিমান পালোগে 3.5% পালো আমি সুতৰ হাৰ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটো আছিল 5 নম্বৰ কোৱেশ্চন তো 5 নম্বৰ কোৱেশ্চনটোত কি দি আছে বছৰি 5% হাৰত 750 টকা কিমান বছৰত 950 টকা হ'ব আমাক কি উলিয়াব লাগে অৰ্থাৎ বছৰটো আমি উলিয়াব লাগে বছৰ উলিয়াব লাগে কি দি আছে প্ৰথম আমাক দি আছে পি দি আছে পি কিমান দি আছে 750 টকা দি আছে এবোৰ আপোনালোকে লেখি নলব যেতিয়া আপুনি এক্সাম দিবলৈ যাব এবোৰ মনতে ধৰি লব মই আপোনালোকক বুজি পাবৰ কাৰণে লেখি দিছো এবোৰ লেখি থাকোতে আপোনালোকৰ বহুত সময়ৰ প্ৰয়োজন হয় যাতে মই প্ৰত্যেকই বুজি পাই তাৰ কাৰণে সহজ কৰিবৰ কাৰণে বস্তুবোৰ বেছিকৈ এক্সপ্লেইন কৰি গৈছো গতিকে আপোনালোকে যেতিয়া এক্সামত কৰিব এবোৰ মুখৰ ভিতৰতে কৰিব অৰ্থাৎ ধৰি লব যে এটো পি আৰু এটো কি দি আছে কিমান বছৰত 950 টকা মানে কি এটো এমাউন্ট অৰ্থাৎ 950 গতিকে ইয়াৰ পৰা আমি এসআই টো উলিয়াই পেলাব পাৰো
SI কিমান হ'ব SI equal to 950 minus 750 this is equal to কিমান হ'ব এটো 200 হ'ব 750 যদি আমি ইয়াৰ পৰা কৰো মাইনাস যদি কৰো কিমান হ'ব শূন্য আহিলে পাছে পাছে শূন্য আহিলে 9 পা 7 গলে কিমান 200 অৰ্থাৎ SI আমি কিমান পালো 200 এতিয়া বছৰি 5% হাৰত অৰ্থাৎ R equal to কিমান দিয়া আছে 5% দিয়া আছে গতিকে আমি কি উলিয়াব লাগে SI equal to আমি কিমান পালো 200 পালো PRT গতিকে P কিমান দিয়া আছিল আমাক P আমাক কিমান দিয়া আছিল 750 টকা দিয়া আছিল 750 টকা আৰু R কিমান দিয়া আছিল 5 দিয়া আছিল আমি কি উলিয়াব লাগে টাইম উলিয়াব লাগে T উলিয়াব লাগে তলত কিমান আহিব 100 আহিব গতিকে ইয়াৰ এটা শূন্য গল 5 এ 10 কেবাৰ যাব দুবাৰ যাব দুইটো যদি আমি এইটো সাইডে লৈ যাও দুই দুগুণ কিমান হ'ব 4 অৰ্থাৎ 400 হল তলত কিমান আহিলে 75 আহিলে this is equal to কিমান হ'ব T এতিয়া 400 ক যদি আমি কিহে হৰণ কৰো 75 এ হৰণ কৰো কিমান পাম এতিয়া আমি কি পালোগে তলত কিমান আহিলে 75 আহিলে অৰ্থাৎ 75 টু সাইডে লৈ যাওতে আমি 75 পালো ওপৰত দুই দুগুণ কিমান হল 4 400 this is T equal to this is পালোগে যদি আমি 75 এ 400 ক হৰণ কৰো আমি কিমান পামগে ওপৰত কিমান আহিছে ওপৰত আহিছে 400 তলত কিমান আহিছে 75 this is equal to কিমান হ'ব 75 এ যদি আমি হৰণ কৰো 5.34 অৰ্থাৎ 5.34 ইয়াৰ হ'ব অৰ্থাৎ এইটো হ'ব বছৰটো অৰ্থাৎ ইমান বছৰত কি হ'বগে 5% হাৰত 750 টকা 950 টকা হ'বগৈ অৰ্থাৎ 5.34 বছৰত এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো লৈ যাম 6 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যদি 6570 টকাৰ 219 দিনত সুদ 216 টকা 16.8 টকা হয় তেন্তে সুতৰ হাৰ আমাক কিমান সুধিছে মই ইয়াৰ আগতে যদি কোৱেশ্চনটো তেনেদৰে দিন দিয়া থাকে আমি সেইটো বছৰলৈ কেনেদৰে কনভাৰ্ট কৰিম আমি চাও 365 দিনত কিমান বছৰ হয় এবছৰ আমি সকলোৱে জানো গতিকে এদিনত কিমান বছৰ হ'ব 365 ভাগৰ 1 বছৰ হ'ব গতিকে 219 দিনত কিমান বছৰ হ'ব 365 হ'ব ওপৰত 219 বছৰ এটো মই শৰ্টকে কৰি দিলো আপোনালোকে মুখতে কৰিব পাৰিব পাছত যেহেতু সেইকাৰণে মই দেখাই দিলো দিনত যদি দিয়া থাকে সেইটো আপুনি বছৰলৈ নিব লাগিব ইয়াত গতিকে আমি T equal to দিনত দিয়া আছে সেইটো বছৰতে লিখিব পাৰিম কাৰণ PRT যেটো ফৰ্মুলা পাইছিলো হেতুত সদায় আপুনি বছৰতে বহাব পাৰিব গতিকে ইয়াত T equal to আমি কিমান পালোগে T equal to পালোগে 219 তলত কিমান আহিব 365 ইয়াৰ হল এতিয়া সুদ কিমান দিয়া আছে কিমান দিনত সুদ ইমান টকা হয় গতিকে সুদ আমাক কিমান দিয়া আছে যদি 3570 টকাৰ 219 দিনত সুদ 216.8 টকা হয় তেন্তে সুতৰ হাৰ কিমান নিৰ্ণয় কৰিব গৈছে আমাক SI কিমান দিয়া আছে 216.8 টকা আৰু সুতৰ হাৰ নিৰ্ণয় কৰিব কৈছে অৰ্থাৎ R equal to আমাক উলিয়াব কৈছে আৰু ইয়াত যদি ইমান টকাৰ অৰ্থাৎ P equal to মূলধন আমাক কিমান দিয়া আছে 6570 টকা মই আকৌ কৈছো এইবোৰ যেন মই ইয়াত লিখি লৈছো সেইবোৰ আপোনালোকে এক্সামত কেতিয়াও নেলেখিব আপোনালোকে যেতিয়া কৰিব এইবোৰ মুখৰ ভিতৰত ধৰি লব কোনটো কি হয় কাৰণ এইবোৰ মই লিখি গৈছো কাৰণ আপোনালোকে সহজতে বুজি পাবৰ কাৰণে আপুনি যেতিয়া এইবোৰ লিখি লব থাকিব তেতিয়া বহুত সময়ৰ প্ৰয়োজন হয় যাৰ কাৰণে মই কৈছো আকৌ বাৰে বাৰে যে এইবোৰ আপোনালোকে এক্সামত কেতিয়াও লিখি নলব সহজতে মুখত ধৰি লব কোনটো কি হয় বা ইয়াতো আইডেন্টিফাই কৰি লব পাৰে এটো প্ৰিন্সিপাল P টকাৰ ইমান দিনত অৰ্থাৎ এটো হ'ব T আৰু সুদ ইমান টকা হয় মিন্স এটো SI হ'ব দিস তাৰ পিছত আপুনি ডাইৰেক্ট ফৰ্মুলাত বহাই দিব পাৰে গতিকে SI ইকুৱেল টু আমি কি পাইছিলো PRT by 100 গতিকে P কিমান দিয়া আছে 6570 টকা R কিমান দিয়া আছে উলিয়াব লাগে R টো আমি R T কিমান দিয়া আছে T টো আমি কিমান পালোগে 219 তলত কিমান আহিব 365 এটো হ'ব সময় আৰু তলত কিমান আহিব 100 আহিব this is equal to কিমান দিয়া আছে এফালে কিমান আহিলে SI দিয়া আছে 216.8 গতিকে এই শূন্যটোৱে গুছি গল 10 টো যেতিয়া আমি ইয়াৰ লগত পূৰণ কৰিম এই 8 ৰ দশমিকটো উঠি যাব ইয়াত বহিব কিমান 8 হল এতিয়া এটো সাইডে কি থাকিলেগে এটো সাইডে থাকিলে 657 into 365 ওপৰত 219 এফালে কি পূৰণ হৈ থাকিব আর এটা পূৰণ হৈ থাকিব যেটো আমি উলিয়াব লাগে এতিয়া কৰকচোন কিমান হ'ব 2168
2168 পূৰণ যদি আমি কৰো কি হ'ব 8365 টো ওপৰত যাব 365 ওপৰত আহিব আৰু তলত কি আহিব তলত আহিব 657 into 219 this is equal to পাম আমি r এটা গতিকে আপুনি যেতিয়া এটো সলভ কৰিব তেতিয়া আপুনি কি পাবগে সুতৰ হাৰটো পাই যাবগে অৰ্থাৎ r equal to কিমান পাৰ্সেন্ট এটো কৰাৰ পিছত আপোনালোকে পাই যাব গতিকে আপোনালোকে এটো কৰি মোক কমেন্ট বক্সত জনাব ইয়াৰ এনসাৰটো কিমান হয় এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো লৈ যাম 7 নম্বৰ কোৱেশ্চনটোত কি দি আছে শতকৰা বছৰি 12 টকা হাৰত সুতত 3000 টকাৰ 3 বছৰ ছমাহৰ সৰল সুত কিমান হ'ব আমাক সুধিছে বছৰি 12 টকা হার সুতত অর্থাৎ সুতৰ হার আমাক কিমান দি আছে r equal to আমাক কিমান দি আছে 12% আমাক দি আছে সুতত 3000 টকাৰ অর্থাৎ p equal to মূলধন আমাক কিমান দি আছে 3000 টকা আমাক মূলধন দি আছে 3 বছৰ ছমাহত সৰল সুত কিমান হ'ব অর্থাৎ t equal to কিমান দি আছে 3 বছৰ ছমাহ অর্থাৎ ছমাহ মানে কি এবছৰ আধা ছমাহ গতিকে এটো আমি কেনেদৰে লিখিব পাৰো 3.5 ইয়াৰ বুলি আমি লিখিব পাৰো সৰল সুত কিমান হ'ব এসআই আমাক উলিয়াব কৈছে সৰল সুত আমাক উলিয়াব কৈছে গতিকে p 3000 r 12 t কিমান 3.5 তলত কিমান আহিব 100 আহিব গতিকে 100 গল কিমান হল 3 বাং 36 বা এই শূন্যটো যদি আমি ইয়াৰ লগত পূৰণ কৰো কি হ'ব 10 এটা পূৰণ হৈ আছে এই 10 টো যদি ইয়াৰ লগত 35 হ'ব 3 বাং 36 ইয়াত হল তাৰপৰ এই শূন্যটো যদি ইয়াত লগত পূৰণ কৰো কিমান হ'ব 35 হ'ব গতিকে 36 and 35 যদি আমি কৰো কিমান পামগে আনসাৰটো 36 into 35 গতিকে 1260 টকা সৰল সুত কিমান হ'বগে 1260 টকা হ'বগে মই কেনেকৈ কৰিলো দেখিলে আপুনি মই আকৌ কৈছো 3 বছৰ ছমাহ মানে কিমান হ'ব 3.5 ইয়াৰ কেনেকৈ হল ছমাহ মানে কি এবছৰ আধা ছমাহ অৰ্থাৎ আধা মাহ গতিকে আধা মাহটো কি আমি 0.5 লিখিব পাৰো গতিকে 3 বছৰ ছমাহ মানে কিমান হ'ব 3.5 ইয়াৰ্স আৰু আমি এসআই ফৰ্মুলাটো যেতিয়া বহাই দিম তেতিয়া এটো পামগে আৰু অলপ সলভ কৰাৰ পিছত আমি আনসাৰ কিমান পালোগে 1260 টকা এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো লৈ যাম 8 নম্বৰ কোৱেশ্চনটোত কি দি আছে বছৰি 5% হাৰত কোনো মূলধনৰ পৰা 3 বছৰত 1500 টকা সৰল সুত পোৱা গল মূলধনৰ পৰিমাণ কিমান আমাক সুধিছে আকৌ কৈছো বছৰি 5% হাৰত কোনো মূলধনৰ পৰা 3 বছৰত 1500 টকা সৰল সুত পোৱা গল মূলধনৰ পৰিমাণ কিমান আমাক সুধিছে অৰ্থাৎ এটো যদি আমাক কৰিব দিয়ে তো এসআই ফৰ্মুলাটোত আমি বহাই পেলাই উলিয়াব পাৰো এসআই ইকুৱেল টু যেহেতু pr t/100 হয় তো ইয়াত এসআই ইকুৱেল টু আমাক কিমান দিয়া আছে এসআই ইকুৱেল টু দিয়া আছে 1500 টকা এসআই আমাক 1500 টকা দিয়া আছে গতিকে আমাক কি উলিয়াব কৈছে মূলধন অৰ্থাৎ p উলিয়াব কৈছে r কিমান দিয়া আছে 5 দিয়া আছে t কিমান দিয়া আছে 3 বছৰ দিয়া আছে তলত কিমান আহিব 100 আহিব পাছে 100 কেবাৰ যাব 20 বাৰ যাব হল তো এতিয়া তো 20 টো যদি আমি এফালে লৈ আহো 1500 লগত 20 পূৰণ হ'ব আৰু তলত কিমান আহিব 3 আহিব কাৰণ 3 টো যদি আমি এফালে লৈ আহো this is equal to p হ'ব গতিকে 3 এ 15 কেবাৰ যাব 3 5 15 শূন্য দুটা ওপৰত গল তো গতিকে p equal to আমি কিমান পালো 2 5 10 আহিলে তাৰ পিছত কেটা শূন্য আহিব 3টা 1 2 3টা অৰ্থাৎ প্ৰিন্সিপাল হ'ব কিমান 10000 টকা মই আকৌ কৈছো বছৰি 5% হাৰত কোনো মূলধনৰ পৰা 3 বছৰত 1500 টকা সৰল সুত পোৱা গল মূলধনৰ পৰিমাণ কিমান অৰ্থাৎ এসআই আমাক দিয়া আছিল কিমান 1500 টকা p টো আমি উলিয়াব লাগে হার কিমান দিছিল সুতৰ হার 5% আৰু সময় কিমান দিলে আছিল 3 বছৰ গতিকে ইয়াত বহাই দিলো আমি যদি কৰিলুগে সলভ কিমান পালোগে আনসাৰটো গৈ 10000 পালোগে কাৰণ পাছে যদি আমি 100 কৰো 20 বাৰ যাব 5 20 100 তো 20 টো এফালে লৈ যোৱাৰ লগে লগে পূৰণ হৈ গল আৰু এফালে 3 টো তলত গুছি আহিলে 3 এ 1500 কেবাৰ যাব 500 যাব 2 5 10 তাৰ পিছত কেটা শূন্য আহিলে 3টা শূন্য আহিলে গতিকে মূলধন কিমান পালো 10000 টকা এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো লৈ যাম 9 নম্বৰ কোৱেশ্চনটোত কি দি আছে আমি এটা চাম 9 নম্বৰ কোৱেশ্চনটোত কি দি আছে কি হাৰৰ সুতত 1500 টকাৰ সুতে মূলে 3 বছৰত 1815 টকা হ'ব কি হার সুতত 3 বছৰত অৰ্থাৎ আমি এটো ফৰ্মুলা ইউজ কৰিম এমাউন্ট ইকুৱেল টু যেন আমি এটা ফৰ্মুলা পাইছিলো এমাউন্ট ইকুৱেল টু কি পাইছিলো p 1 plus nr nt নহয় rt by 100 যত r টো আছিল সুতৰ হার t টো আছিল সময় ইয়াত এমাউন্ট কিমান দি আছে কি হাৰত 1500 টকাৰ সুতে মূলে 3 বছৰত 1815 টকা হ'ব অৰ্থাৎ এমাউন্টটো কিমান পালোগে সমৃদ্ধ মূলধন 1815 টকা এমাউন্ট তো প্ৰিন্সিপাল অৰ্থাৎ মূলধন কিমান দি আছে 1500 টকা আমাক মূলধন দিয়া আছে 1 plus
গতিকে আমাক কি উলিয়াব লাগে হাৰটো উলিয়াব লাগে অৰ্থাৎ r উলিয়াব লাগে t কিমান দি আছে t দি আছে 3 বছৰ তলত কিমান আহিলে 100 আহিলে গতিকে এটো যদি আমি অকমান সলভ কৰো 18 15 তলত আহিলে কিমান 1500 আহিলে তলত হল গতিকে এই 1 টো যদি আৰু অকমান আমি সলভ কৰো এটো সাইডে তলত আহিলে 100 ওপৰত 100 minus 3r হল এতিয়া এই শূন্য দুটা আৰু এই শূন্য দুটা গুছি গল এটো পাঁচে কাটা পাঁচে তিনিবাৰ যাব পাঁচে 3 5 15 3 5 15 15 তিনি এটা ইয়াত গল 6 5 30 3 5 15 অৰ্থাৎ 363 এটো তিনিয়ে যায় নেকি আমি চাও যাব তিনিয়ে এবাৰ গল তিনিয়ে দুবাৰ গল তিনিয়ে এবাৰ গল অৰ্থাৎ 121 তাত এফালে কিমান থাকিলে 121 মাইনাস এই 100 টো যদি আমি এফালে লৈ আহো মাইনাস হ'ব কিমান হ'ব এটো প্লাস আছিলে সৰি কাৰণ ইয়াত প্লাসই আছিলে তো এই 100 টো যদি আমি এফালে লৈ আহো কিমান হ'ব এটো মাইনাস হ'ব -100 দিস ইজ ইকুৱেল টু 28 স্যাৰ গতিকে ইয়াত কিমান থাকিব 21 দিস ইজ ইকুৱেল টু 28 স্যাৰ গতিকে r ইকুৱেল টু কিমান হ'ব r টো যদি উলিয়াও থি টো এফালে আহিব 21 ক 3 কেবাৰ যাব 7 বাৰ যাব অৰ্থাৎ r ইকুৱেল টু কিমান পালোগে আমি 7% গতিকে সুতৰ হাৰ কিমান হ'ব 7% হ'ব সুতৰ হাৰ এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো লৈ যাম 10 নম্বৰ কোৱেশ্চনটোত কি দি আছে বছৰি 10% হাৰত হাৰৰ সুতত 80000 টকাৰ 3 বছৰত সৰল সুত কিমান হ'ব আমাক খুদিছে r ইকুৱেল টু আমাক কিমান দি আছে অৰ্থাৎ এটো হৈছে r এটো হৈছে p অৰ্থাৎ মূলধন আৰু এটো হৈছে t গতিকে p আৰু t যদি আমি উলিয়াও si টো আমাক উলিয়াব লাগে তো p কিমান দি আছে p দি আছে 80000 টকা 80000 টকা r কিমান দি আছে 10% আৰু সময় কিমান দি আছে 3 বছৰ তলত কিমান আহিলে 100 গতিকে এই শূন্য দুটাই গল তো কিমান থাকি লাগে 800 into 30 অৰ্থাৎ 3 যদি আমি 10 কৰো 30 পালো গতিকে 3 8 কিমান হ'ব 24 তাৰ পিছত শূন্য কেটা আহিব এটা দুটা তিনিটা এই শূন্য তিনিটা পিছত আহিলে অৰ্থাৎ সৰল সুত আমি কিমান পালোগে তাত 24000 টকা আমি সৰল সুত পালোগে 3 বছৰত সৰল সুত 10% সুতৰ হাৰত কিমান হলগে 24000 টকা 80000 টকাৰ সৰল সুত মই আকৌ কৈছো SI অৰ্থাৎ সৰল সুত উলিয়াবৰ কাৰণে আমি এই ফৰ্মুলাটো মনত ৰখা অতি গুৰুত্বপূৰ্ণ SI ইকুৱেল টু PR T/100 এটো একেবাৰে সহজ কোৱেশ্চন আছিল এটো একেবাৰে সহজ কোৱেশ্চন আছিল মই যেতে ভ্যালুখিনি ইয়াত বহাই দিলো তেতে আনসাৰটো আমি সহজতে পাই গলো P ইকুৱেল টু যেহেতু দিয়া আছিল মূলধন 80000 টকা সুতৰ হাৰ দিয়া আছিল 10% সময় দিয়া আছিল 3 বছৰ তলত আহিলে 100 গতিকে 100 ৰ দুটা শূন্য ইয়াৰ দুটা শূন্য গুছি গল থাকিলে কেটা ইয়াত দুটা শূন্য গতিকে 30 হল 30 লগত এফালে 800 থাকিছিল তো 3 * 3 = 24 তাৰ পিছত কেটা শূন্য আহি গল ইয়াত দুটা আছিল ইয়াত এটা তিনিটা আহি গল গতিকে 24000 টকা আমি আনসাৰ পালোগে আলটিমেটলি আমি আনসাৰটো কিমান পালোগে 24000 টকা অৰ্থাৎ 24000 টকা সৰল সুত পালো এই গুটেই প্ৰবলেমটোৰ গতিকে আমাক গুৰুত্বপূৰ্ণ কথাটো হল আমি SI যেতিয়া আমি প্ৰবলেম কৰিবলৈ যাম আমি প্ৰথম মনত ৰাখিব লাগিব SI = PRT/100 এই ফৰ্মুলাটো তাৰ পিছত আমি মনত ৰাখিব লাগিব এমাউন্ট অৰ্থাৎ সমৃদ্ধ মূলধন amount equal to SI অৰ্থাৎ সৰল সুত প্লাস প্ৰিন্সিপাল মূলধন এটো মনত ৰাখিব লাগিব আৰু এমাউন্টৰ আৰু এটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব A = P1 plus RT/100 এটো যেহেতু উলিয়াব পাৰে মই কেনেদৰে উলিয়াব পাৰে হেতু কৈছিলো অৰ্থাৎ এই তিনিটাই হৈছে মেইন ফৰ্মুলা যিগিটাৰ যোগেদি আমি সৰল সুতৰ অৰ্থাৎ সিম্পল ইন্টাৰেষ্টৰ যিকোনো প্ৰবলেম সলভ কৰিব পাৰো গতিকে আজিৰ ক্লাছটো ইমানেই আছিল অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰবলেম পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ